নমস্কাৰ এবিস্প্ৰিহাৰ অন্যটো ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম আশা কৰোঁ সকলো কুশলে আছে আৰু আজি আমাৰ শিৱসাগৰৰ জুলাগাঁৱত অনুষ্ঠিত হৈ থকা সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা কালি অন্ত পৰিলে আজি বঁটা বিতৰণী অনুষ্ঠান আছে লগতে আজি কমলা গগৈ দেৱৰ দিহানাম হ'ব তাৰ বাবে আমি এতিয়া সকলোখিনি আমাৰ ঘৰৰ মা দেউতা মিষ্টাৰ গলে আমি আছো মামু কালি আহিলে মামু আৰু নিয়ৰ আহিছে আমি গিটা ঘৰত আছো আমিও যাবলৈ ওলাইছো গতিকে আজি আপোনালোকলৈ এটা সৰু ব্লগ বনাইছো গতিকে গোটেই ভিডিঅটো হেকলৈকে চাব বুলি আশা কৰিলো আৰু এয়া আমাৰ বাইদেউ কালি একদম হেল্ল বহুত কষ্টৰে আহি পাই গৈছে হি এইটো আমাৰ নিয়ৰ হাই কৈ দিয়া হাই আৰু হেইজনী আমাৰ নুপুৰ কালিৰ পৰা জ্বৰ তথাপিও যাবলৈ ওলাইছো আমি কমলা গগৈ দেৱৰ দিহানাম চাবলৈ বুলি তো বলক একেবাৰে আপোনালোকক নামঘৰত লগ পাই আছো আৰু আহি পালোহি আমি জুলাগাঁও বৰনামঘৰত আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ অকণমান চেষ্টা কৰিছো ভালে ৰাইজসকল আহিছে আৰু এয়া আমাৰ ললিত দা এফালে সকলো নিমন্ত্ৰিত অতিথিসকল আহিছে ভিতৰৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আজি এই শুভ সন্ধিয়াত এফালে আছে আমাৰ আছামিজ ত্ৰিমূৰ্তি সাংস্কৃতিক আমাৰ উত্তম দা একদম উত্তমভাৱে জড়িত সকলো শ্ৰদ্ধাস্পদ ব্যক্তিক আমন্ত্ৰণ কৰি বঁটা বিতৰণী অনুষ্ঠান ভাগি আয়োজন কৰাৰ যি উদযাপন সমিতিৰ প্ৰয়াস আমি অতিকে গৌৰৱান্বিত বিদ্যুৎ দা সকলোৱে চাগে চিনি পায় এই গাঁও উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অতুল দত্ত ডাঙৰীয়াই সভাপতি আসন ইতিমধ্যে গ্ৰহণ কৰিছে আমাৰ সন্মানীয় অতি শ্ৰদ্ধাৰ অসমৰ লোকসংগীত লোককৃষ্টিৰ লোকসংস্কৃতি অসমৰ আৰু এফালে আমাৰ অতিথি এজন আধ্যাত্মিক অতি প্ৰিয় ব্যক্তি আধ্যাত্মিকভাৱে আৰু এয়া হৈছে আমাৰ ছাৰে অলপ পিছত ভিডিঅ' পাব তেখেতো আসন গ্ৰহণ কৰিছে আমন্ত্ৰিত অতি শ্ৰদ্ধাৰ পাইছেহি আমি অতি গৌৰৱেৰে জনাবলৈ পাই সুখী হৈছো এয়া চিনি পাইছেগে আমাৰ মাইনা অসম দুগৰাকী আমাৰ সেলফি পইণ্টটো আজি বহুতখিনি ধুনীয়া কৰি দিছে এইকেইদিন সকলোৱে সেলফি লৈ আছে দেখিছে আজি কিন্তু আৰু অকণমান ধুনীয়া কৰি দিছে সকলোকে আমি অনুষ্ঠান ভাগি উপভোগ কৰি তুলিবলৈ বিনম্ৰভাৱে প্ৰাৰ্থনা জনালো আৰু এই আমাৰ বৌ মাইনা অসমৰ বৌ দেই দেখাই দিছো আজি দত্ত ডাঙৰীয়াক আমাৰ মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে ৰঞ্জিত দত্তক অনুৰোধ জনাইছো সাবস্ক্ৰাইব কৰিব আৰু ইয়াতে ভাওনা চাবলৈ আহিছিলে আহি আছে কেনেকুৱা লাগিলে ভাওনা চাই মই খালি কালিহে নাই অকল কালি অহা নাই ন কালি নাটক আছিলে কাৰণে যাব লগা হ'ল ক'ত আছিলে কালি আপোনাৰ ভিডিঅ'বোৰ চাই ঠিক আছে হ'ব দিয়ক আৰু এইফালে আমাৰ মাজত উপস্থিত আছে আমাৰ জুলাগাঁৱৰ গাঁও প্ৰধান আৰু তেওঁক জুলাগাঁৱৰ যুৱবৃন্দই অকণমান মৰম যাচিছে আৰু আমাৰ মাজত উপস্থিত আছে আমন্ত্ৰণ কৰি অনা দিহানামৰ সম্ৰাট কমলা গগৈ ডাঙৰীয়া তেওঁকো অকণমান মৰম আৰু শ্ৰদ্ধা জনাইছে জুলাগাঁৱৰ যুৱবৃন্দই তাৰ লগতে আমাৰ মাজত এইফালে আমন্ত্ৰণ কৰি অনা আমাৰ সকলোৰে মৰমৰ মুকুতা দা সকলোৰে পৰিচিত তেওঁ উপস্থিত হৈছেহি আৰু এইফালে আমাৰ জুলাগাঁৱৰ বৰনামঘৰ যি তবলা আৰু বাঁহীৰ অকণমান জীপাল কৰি তুলিলে সেই দুয়োজন দাদাকে জুলাগাঁৱৰ যুৱবৃন্দই অকণমান আৰু এইফালে আহিছোঁ ইয়াত দেখিছে ভোজনালয় যি আমাৰ ছদিনীয়াকৈ অনুষ্ঠিত কৰিলে ভাওনা তাত সকলো ভাৱৰীয়াক ইয়াতে অন্ন সেৱা কৰোৱা হৈছিলে আৰু এইফালে আমাৰ সকলোৰে মৰমৰ মাইনা আৰু এয়া মোৰ খুৰা প্ৰণৱ দা দুইজনে লগ লাগি যথেষ্ট কষ্ট কৰিছে মাইনা অ' মাইনা কেনেকুৱা ছদিন কেনেকুৱা লাগিলে ভাল লাগিলে আৰু এইফালে আমাৰ আছে মাইনা অসম সকলোৱে চিনি পায় চবতে ঘূৰি ফুৰে ডিম্বল দা কি ক'ব ছদিনীয়া কাৰ্যসূচী আকৌ পাতিব পাৰোঁ ন আৰু এইফালে আছে আমাৰ বিতুপন আমাৰ শিৱসাগৰৰ সকলো ৰাইজে চিনি পায় এইফালে আমাৰ দাদা সকলোৰে মৰমৰ চিজদা
এফালে পৰা চক একদম ওতঃপ্ৰোতভাৱে জড়িত ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেনেকুৱা লাগিলে ছদিনীয়া কাৰ্যসূচী আকৌ যাতে কৰিব পাৰোঁ শেষ দিন আজিৰ পৰা বেয়া লাগিব আৰু সকলোৰে ন আৰু এইফালে এজন দাদা আছে একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি থাকে দেই কেনেকুৱা লাগিলে ভাল লাগিলে ইউটিউবত এবি স্পৃহা সাবস্ক্ৰাইব কৰিব দেই আপুনি ইয়াৰ নে মেছাগুৰ আৰু এজন দাদা লগ পালোঁ তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ধন্যবাদ চাব দেই ভিডিঅ' ঠিক আছে শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ থেংক ইউ পাওঁতে দিছোঁ আৰু এইফালে আছে আমাৰ দাদা গোটেইকেইজন মোৰ দাদা হয় আৰু এইফালে আমাৰ বাবা দা সকলোকে সুধিছোঁ দে ছদিনীয়া কাৰ্যসূচীৰে কেনেকুৱা লাগিলে ভাল লাগিলে আৰু এইফালে আমাৰ এতিয়া প্ৰাইজ বিতৰণ হ'ব সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে গ্ৰহণ কৰি যুগে যুগান্তৰ ঈশ্বৰৰ প্ৰতি ভক্তি তোমালোকৰ থাকি যাব সেইকাৰণে তোমালোকে শিশু অৱস্থাতে কৃষ্ণক ভগৱতী কৰা আৰু কৃষ্ণক ভগৱতী কৰি অনাগত দিন তোমালোক সুখী হোৱা আৰু আনকো সুখী কৰা এই আছিল প্ৰহ্লাদৰ উদ্দেশ্য অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই আছিল আদৰ্শ সেই আদৰ্শকে শিৰোগত কৰি শিশুসকলৰ মাজত স্বীকাৰ কৰিছোঁ সকলোকে শ্ৰদ্ধা জনাইছোঁ আপোনালোকে জানে মেধা ছাত্ৰ ছাত্ৰী বিশ্বায়নৰ যুগত আমাৰ মাজত জন্ম হৈছে হয় খুব ভাল কথা মেধা ছাত্ৰ ছাত্ৰী লাগিবই নহ'লে আমি জাতি আগবাঢ়ি যাব নোৱাৰিম কিন্তু মেধাৰ লগতে ভাল ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে সেইকাৰণে বৃদ্ধাশ্ৰমবিলাক সৃষ্টি হৈছে আমাক বৃদ্ধাশ্ৰম নালাগে আমি বিদ্যায়তনিক শিক্ষাৰ মাজতে যদি নৈতিক শিক্ষাৰ কথা চিন্তা কৰিব পাৰোঁ গুৰু সংস্কৃতিক যদি আমি শ্ৰদ্ধা কৰি যাব পাৰোঁ প্ৰেৰণামূলক বঁটা অগ্নি মৎস্য আৰু এইফালে আমাৰ বিচাৰকসকল আহি পালেহি গোটেইকেইজন তেওঁলোকে নিজৰ কাম কৰি আছে মানপত্ৰ প্ৰদান কৰিব তেওঁলোকে লিখি আছে সকলোকে আমি সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কিছু সময় মাইন্দ অৱস্থা চলেগে সম্বৰ্ধনা তেখেতক এখনি দত্ত আৰু এখনি গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰী উত্তম কুমাৰ মানে এতিয়া বৰ মৰম লগা টিকলা এই পাইছে এটা অগ্নিত পাইছে অগ্নিৰ ফেৰিয়াত কেনেকুৱা লাগিছে তোমাৰ আজি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ধুনীয়াকৈ কৰিবা দেই এই বটাটি প্ৰদান পত্ৰখন অকণমান দেখাই দিওঁ দেই এইফালে শ্ৰীযুত বীৰেন দত্তদেৱে হা কি ক'লা ঈশান গগৈ স্কুল গৈছা কোন ক্লাছত পঢ়িছা কৈছে নি ঠিক আছে আৰু ধুনীয়াকৈ কৰিবা দেই আৰু এয়া হৈছে আমাৰ লৱকুশ দুইটিয়ে বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছে কেনেকুৱা লাগিছে আজি ভাল লাগিছে আৰু দুইটাৰে নামকেইটা কৈ দিয়াচোন তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম আৰু তোমাৰ নমস্কাৰ ঠিক আছে দিয়া আৰু ভাল কৰিবা দেই দুইজনে বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ শিশু শিল্পী আৰু এইফালে দুইজন মৰম লগা কণমানি লৱকুশই শ্ৰেষ্ঠ শিশু শিল্পী বঁটা পাবলৈ সক্ষম হৈছে অভ্যৰ্থনা কৰা হৈছে ব'লা মই কৈ দিম আহাচোন তুমি আহা এইফালে সকলোৱে খাই আছে ধুনীয়াকৈ আজি একেবাৰে শেষৰ দিন গোটেই গাঁৱৰ ৰাইজে লগ লাগি এসাঁজ গৰম গৰম ভাত দিছে এইফালে আমাৰ দাদু দা এইফালে এজন দাদা আছে কিন্তু কপিলৰ বিশেষ সময়ত ক'লে যে তুমি থাকিব বাহিৰত দবা পিটা বৰষুণ
তাৰ মাজতে আমি আহিছোঁ খাবলৈ। আৰু আমি খাই বৈ আহিলোঁ আৰু এইফালে দেখিছে ভাওনা দলসমূহে পুৰস্কাৰ লৈ আমাৰ জোলা গাঁৱৰ পৰা নিজৰ ঠাইলৈ বুলি ৰাওনা হৈছে। আৰু এয়া সকলো শেষ আমাৰ আজি। আৰু এয়া সকলো শেষ হ'ল আমাৰ। এইফালে ধৰ্মধ্বজা নমাইছে, সকলোখিনি শেষ হ'ল আৰু এতিয়া আমি সকলো ঘৰে ঘৰে যাবলৈ লৈছোঁ।